এইখন ঠাইত মক্কা মদিনাৰ মাটিৰ দেশৰ পৰা ইছলামিক বিখ্যাত পণ্ডিত আহি আছে নীলবাগানৰ এই ঠাইত ডাঙৰ বিশাল আকাৰৰ তেওঁলোকে পেণ্ডেল ইতিমধ্যে সাজি তেওঁলোকে উলিয়াইছে আৰু মছজিদে নববী আপোনালোকে জানে যিখন মছজিদত খুদ আল্লাহৰ নবীয়ে মেম্বাৰত থিয় হৈ খুতবা পাঠ কৰিছিলে সেইখন মছজিদৰ তেওঁ প্ৰাক্তন প্ৰফেছৰ আছিলে আৰু মক্কা আৰু মদিনাৰ দুখন বিশ্ববিদ্যালয়ৰ তেওঁ প্ৰাক্তন অধ্যাপক এইগৰাকী বিখ্যাত ইছলামিক পণ্ডিত লগতে আহি আছে দাৰুল উলুম মাদ্ৰাছাৰ আন এগৰাকী বিখ্যাত ইছলামিক পণ্ডিত যিসকলে ডবকাৰ ফালৰ পৰা আহিব তেওঁলোকে ডবকাৰ ফালৰ পৰা আহি নীলবাগানত প্ৰৱেশ কৰাৰ পূৰ্বে যিখন সপ্তাহিক বজাৰ আছে তাতে আপোনালোকৰ 4 চকা 2 চকা বাহনৰ পাৰ্কিং ৰখা হৈছে আৰু যিসকলে লংকাৰ ফালৰ পৰা আহিব তেওঁলোকৰ বাবে নীলবাগান যিখন মডেল হায়াৰ সেকেন্ডাৰী স্কুল আছে তাতে আপোনালোকৰ বাবে সম্পূৰ্ণৰূপে পাৰ্কিংৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছে আৰু যিসকলে মুৰাজাৰ জয়নগৰৰ ফালৰ পৰা আহিব তেওঁলোকৰ বাবে যিখন নীলবাগানৰ খেলপথাৰ আছে সেই নীলবাগানৰ খেলপথাৰত আপোনালোকৰ 4 চকা আৰু 2 চকা বাহনৰ পাৰ্কিংৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছে। ये हमारे लिए बड़ी सआदत की बात है, खुशी की बात है कि मदरसा जलीलिया में 19 जनवरी 2025 को बहुत बड़ा एक प्रोग्राम स्टूडेंट का प्रोग्राम है। मदरसा जलीलिया का ये 3रा सालाना प्रोग्राम और पहला ख़त्म बुखारी शरीफ का जलसा है। इस जलसे की सदारत फरमाएंगे हमारे नॉर्थ ईस्ट इंडिया इमारत शरिया नदवतुत तामीर के अमीर शरीयत हज़रत मौलाना यूसुफ अली साहब जो इस जलसे के रूह रवा होंगे। इसी तरह इस जलसे के चीफ गेस्ट दारुल उलूम नदवतुल उलमा के शेखुल हदीस हज़रत मौलाना खालिद गाजीपुरी नदवी साहब दामत बरकातुहुमुल आलिया, ये बहुत बड़े एक इस्लामिक स्कॉलर है। इसी तरह हमारे लिए बहुत बड़ी खुशी की बात है कि इस जलसे में मस्जिद नबवी के कुल्लियतुश शरिया के साबिक प्रोफेसर और मक्का मुकर्रमा के अलकासिम यूनिवर्सिटी के साबिक प्रोफेसर डॉक्टर शेख मोहम्मद अली शफीक हिजाजी साहब तशरीफ़ लाएंगे जो इस जलसे में मगरिब की इमामत करेंगे। सारे लोग इंशाअल्लाह यहाँ उनके पीछे मगरिब की नमाज़ पढ़ेंगे। यह हमारे लिए बहुत बड़ी सआदत की बात है। इसी तरह इस जलसे के स्पेशल गेस्ट के तौर पर हमारे आसाम जमीयत उलमा के सदर हज़रत मौलाना मुश्ताक अनवर कासिमी साहब दामत बरकातुहुमुल आलिया तशरीफ़ लाएंगे। इसी तरह पूरे नॉर्थ ईस्ट इंडिया के जो बड़े बड़े उलमा कराम हैं वो सब यहाँ तशरीफ़ लाएंगे और इंशाअल्लाह पूरे आसाम में एक खुशी की लहर इस वक्त दौड़ चुकी है और ये हमारे लिए बहुत बड़ी सआदत की बात है कि हम नीलबागान और होजाई डिस्ट्रिक्ट में इतने बड़े उलमा कराम का इस्तकबाल करेंगे। আৰু আপোনালোকে কমেন্ট বক্সত এবাৰ মাশাআল্লাহ লিখক আৰু নিজৰ টাইমলাইনত আপোনালোকে এক ফালৰ পৰা আপোনালোকে শেয়াৰ কৰক ইমান ডাঙৰ এজন মক্কা মদিনা দেশৰ মাটিৰ দেশৰ পৰা তেওঁ আহি আছে ইয়াতে গতিকে আপোনালোকে প্ৰত্যেক গৰাকী ব্যক্তিয়ে শেয়াৰ কৰক। নীলবাগান যিখন মাদ্ৰাছা সেই মাদ্ৰাছাৰ কমপ্লেক্সৰ ভিতৰত মাদ্ৰাছা প্ৰাংগণত মানে তেওঁলোকে আয়োজন কৰিছে এই বিশাল আসলতে তৃতীয় জলসা আৰু প্ৰথম খতমে বুখাৰী দস্তাৰবন্দী হ'ব এইখন নীলবাগান জলিলিয়া মাদ্ৰাছা। গতিকে আপোনালোকে এক ফালৰ পৰা আপোনালোকে শেয়াৰ কৰক আৰু পেণ্ডেল চাওক কিমান ডাঙৰকে পেণ্ডেল বনাইছে মই পেণ্ডেল আপোনালোকক দেখুৱাই আছো। এয়া হৈছে নীলবাগান জলিলিয়া মাদ্ৰাছাৰ পেণ্ডেলৰ প্ৰস্তুতি চলি আছে মানে মক্কা শৰীফৰ পাছত সুন্দৰ নিদৰ্শন বুলি ক'লে মছজিদে নববী বুলি কয় নহয় জানো হুজুৰ সেইখন মছজিদৰ তেওঁ চাওক প্ৰাক্তন প্ৰফেছৰ তেওঁ আহি আছে আমাৰ বাবে কিমান গৌৰৱৰ কথা আমাৰ বাবে কিমান গৌৰৱৰ কথা মোহাম্মদ আলী সাহেব আহি আছে। গতিকে আপোনালোকে শেয়াৰ কৰক আৰু ছাত্ৰসকলে এতিয়াৰে পৰা তেওঁলোকে আসলতে যুঁজা চলাই আছে অহা 19 জানুৱাৰীৰ বাবে একেবাৰে 4 লাইনৰ লগত বেছি দূৰত নহয় 4 লাইনৰ পৰা মাত্ৰ খোজকাঢ়িও যদি 4 লাইনৰ পৰা আহে আপোনালোকৰ 3 মিনিট সময় লাগিব আৰু গাড়ী পাৰ্কিং কৰি আপোনালোকে আহিলে 3-4 মিনিট লাগিব বেছি দূৰত্ব একো নাই আৰু 19 তাৰিখে ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হৈ যাব ইয়াতে প্ৰগ্ৰাম আৰু ৰাতি 9টা বজাতে প্ৰগ্ৰাম শেষ হৈ যাব। গতিকে আপোনালোকে ৰাতিপুৱা 9টাৰ পৰাই আপোনালোকে আহক গাড়ীসমূহ য'ত য'ত লোকেশ্যন পাৰ্কিং কৰি দিছো তাতে পাৰ্কিং কৰক আৰু যিসকলে ধৰক গুৱাহাটী নগাঁও তেজপুৰৰ ফালৰ পৰা আহিব তেওঁলোকে ডবকা অভিমুখী হৈ আহিব তেওঁলোকে আৰু যদি ইফালে কোনোবা ডিফু কাৰ্বি আংলঙৰ ফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে লংকা হৈ বালুকমাৰী হৈ নীলবাগানৰ মেইন বজাৰৰ লগতে আছে বেছি দূৰত নহয় একেবাৰে ইয়াৰ পৰা নীলবাগান যিখন বজাৰ নীলবাগান যিখন ফ্লাইঅভাৰৰ পৰা হয়তো নীলবাগান এইখন জলিলিয়া মাদ্ৰাছা হ'ব মাত্ৰ 300 মিটাৰ হ'ব বেছি দূৰ নহয় আপোনালোকে একেবাৰে 4 লাইন ইয়াৰ পৰা দেখা যায় বেছি দূৰ নহয় লোকেশ্যনৰ বাবে যাতে আপোনালোকৰ খেলিমেলি নহয়।